লগাব লাগিব লগতে অসম আন্দোলনৰ আটাইকেইজন শ্বহীদৰ আমি ইয়াত প্ৰতিমূৰ্তি লগাব লাগে কিন্তু 150 শ্বহীদৰহে ফটোগ্ৰাফ এতিয়ালৈকে আমি পাইছোঁ বাকি সকলৰ ফটোগ্ৰাফ পোৱা নাই সেইকাৰণে শ্বহীদৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ কামটো যিমান অগ্ৰগতি হ'ব লাগিছিল সিমান অগ্ৰগতি হোৱা নাই দ্বিতীয় ফেজত ইয়াত এটা স্কোপ আছিলে যে লাইট এণ্ড সাউণ্ড শ্ব' এটা আৰু সৰু অডিটৰিয়াম এটাও এই গোটেইখিনি সম্পূৰ্ণ 10 ডিচেম্বৰৰ আগতে যদি আমি কৰিব পাৰোঁ 10 ডিচেম্বৰৰ আগতে ইয়াক আমি উদ্বোধন কৰিম নহ'লে বছৰটোৰ কোনোবা এটা দিনত আমি শ্বহীদ স্মাৰকটো উদ্বোধন কৰিম আৰু প্ৰায়বিলাক কাম সম্পূৰ্ণ হৈছে শেষ মুহূৰ্তৰ কামখিনি অলপ বাকী আছে ইয়াতে এতিয়ালৈকে আমি 100 কোটি টকা খৰচ কৰিছোঁ প্ৰথম ফেজৰ গোটেই প্ৰকল্পটো 100 কোটি টকাৰ কিন্তু লাইট এণ্ড সাউণ্ড শ্ব' আৰু যদি আমি অডিটৰিয়ামটো কৰোঁ তেতিয়াহ'লে দ্বিতীয় ফেজৰ বাবে কিছু টকা আৰু অনুমোদন দিব লাগিব क्या आप जानते हैं इंडिया दुनिया का सबसे बड़ा कॉटन यार्न एक्सपोर्टर है वर्ष 2022-2023 में हमने पूरे वर्ल्ड का পঞ্চায়ত নিৰ্বাচন হ'ব কালিতো মই কৈছোঁ ভোটাৰ তালিকা 30 ডিচেম্বৰ আগতে ওলাব জানুৱাৰীৰ প্ৰথম সপ্তাহত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হ'ব আৰু 10 ফেব্ৰুৱাৰীৰ আগতে ফলাফল আৰু নিৰ্বাচনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব পঞ্চায়ত নিৰ্বাচনৰ মিত্ৰতা স্থানীয় পৰ্যায়ত হয় যোৱাবাৰো আমি কৈছিলোঁ যে জিলা পৰ্যায়ত মিত্ৰতা কৰিব গণ পৰিষদে হওক ৰাভা যৌথ সংগ্ৰাম সমিতিয়ে হওক গণশক্তিয়ে হওক বা আমাৰ UPPL হওক য'ত যেনেকৈ আমাৰ জিলা পৰ্যায়ত পৰা যায় মিত্ৰতা হয় পঞ্চায়তত ৰাজ্যিক পৰ্যায়ত মিত্ৰতা নহয় ৰাজ্যিক পৰ্যায়ত এটাই সিদ্ধান্ত হয় যে আমি কোনো দলে কোনো মিত্ৰ দলক প্ৰত্যাক্ৰম বা আক্ৰমণ আমি নকৰোঁ মিত্ৰতাৰ ভাৱেৰে আমি নিৰ্বাচন খেলিম আৰু সমষ্টি পৰ্যায়ত আমি আসন ভাগ বতৰা কৰবাত হ'ব কৰবাত নহ'ব কিন্তু আমি জেনেৰেলি কওঁ যে মিত্ৰতা কৰি চলিব কেতিয়াবা সম্পূৰ্ণ সম্ভৱ হয় কেতিয়াবা নহয় শহীদ স্মাৰক का बात पूछिए মোৰ নামটো যদি ৰবীন্দ্ৰনাথ ঠাকুৰে দি থৈ গ'লহেঁতেন বেলেগ এটা নাম মই ল'লোহেঁতেন এইটো নামটো ৰবীন্দ্ৰনাথ ঠাকুৰে দি থৈ যোৱা গতিকে মোৰো নামটো যদি 1919 চনত কোনোবা যদি এনেকুৱা ৰবীন্দ্ৰনাথ ঠাকুৰ বা লক্ষ্মীনাথ বেজবৰুৱাই দি থৈ গ'লহেঁতেন তেতিয়াহ'লে মোৰো নামটো মই হাঁহি হাঁহি তেনেকুৱা নাম এটা ল'লোহেঁতেন এনেকুৱা দিৱসক লৈ আমি এইটো কোনো কথা নাই 10 ডিচেম্বৰ নহ'লেও 10 জানুৱাৰীটো আমি ইয়াক উদ্বোধন কৰিব পাৰোঁ কিন্তু 2025 চনত ইয়াক আমি উদ্বোধন কৰিব পৰা পৰ্যায়লৈ আহি গ'লো কাম প্ৰায় শেষেই হৈ গ'ল ইয়াতে মূলতঃ এইটো হ'ল এটা স্মাৰক ইয়াত ভিতৰত 850 শ্বহীদৰ ফটো প্ৰতিমূৰ্তি থাকিব অসম আন্দোলনৰ তাতে এটা হল আছে য'ত 100খন খুব ডাঙৰ ভাল ফটোগ্ৰাফ থাকিব এটা মেডিটেশ্যন হল থাকিব বেচিকেলি ভিতৰত সোমালে যিটো এটা গোটেই 850 যেনেকৈ লাচিতৰ এটা প্ৰতিমূৰ্তি লাচিত বৰফুকনৰ নামত বল্লভ ভাই পেটেলৰ এটা প্ৰতিমূৰ্তি তেখেতৰ নামত ইয়াত যিহেতু 850 জন সেইকাৰণে প্ৰতিমূৰ্তি বুলি ভাবক কিন্তু প্ৰতীকী অৰ্থত 850 জনক আমি একেলগে থিয় কৰাইছোঁ গতিকে যেতিয়া আপোনালোকে ইয়াৰ পৰা দেখা পাব তেতিয়া 850 জন শ্বহীদৰ কল্পনা হ'ব ভিতৰত সোমাই গ'লে ইণ্ডিভিজুৱেল ফটোগ্ৰাফবিলাক দেখা পাব সাধাৰণতে এজন শ্বহীদ হ'লে তেওঁৰ প্ৰতিমূৰ্তিটো লগাই দিয়ে ইয়াত যিহেতু শ্বহীদ এজন নহয় গতিকে 850 জনক আমি ইয়াত সামূহিকভাৱে দেখুৱাইছোঁ ৰাইজে ইয়াত 850 জন শ্বহীদৰ প্ৰতিমূৰ্তি চাব পাৰিব ইয়াত মেডিটেশ্যন কৰিব পাৰিব ৰাইজে অসম আন্দোলনৰ কিছু ভাল যিবিলাক ফটোগ্ৰাফ সেইবিলাক চাব পাৰিব আৰু 12 মহলা এটা এক্সপিৰিয়েঞ্চ এটা হয় যে আমি ইমান ওপৰত উঠি গ'লো তাৰ পৰাই দীপৰ বিলৰ নৈসৰ্গিক গোটেই ভিউটো চাব পাৰিব এখন থাকিব লাহেকৈ যেতিয়া আমি লাইট এণ্ড সাউণ্ড শ্ব'টো কৰিম তেতিয়া কোনোবা নিৰ্দিষ্ট দিনত লাইট এণ্ড সাউণ্ড শ্ব' চাব পাৰিব
অডিটৰিয়ামটো হৈ গ'লে সৰু সুৰা মিটিং কৰিব পাৰিব, লাহে লাহে কেম্পাছটো ডাঙৰ হৈ গৈ থাকিব।